আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি আকৌ এটা কথা ক'ব খুজিছোঁ। কাৰণ যিহেতুকে আপুনি বিকশিত ভাৰতৰ কথা কয়, নতুন ভাৰতৰ কথা কয়। এতিয়া এই যে অসমলৈ আহিছে, অসমলৈ অহাৰ সময়ত এই বিষয়কেইটাত বিশেষভাৱে গুৰুত্ব দিয়ক। যেনে ধৰক অসমত যদি আকৌ কিছুমান বেয়া কামত লিপ্ত লোকেই প্ৰতিনিধি হোৱাৰ সুযোগ পায়, তেতিয়াহ'লে আপোনাৰ বিকশিত ভাৰত বা নতুন ভাৰত নিৰ্মাণ কেনেকৈ হ'ব? কালি আমি কৈছিলোঁ যে অসমত সৰ্বাত্মক ৰূপত চিণ্ডিকেট আছে আৰু এই চিণ্ডিকেটত জড়িত থকা লোকসকলেই যদি পুনৰ নিৰ্বাচিত হৈ আহে, তেতিয়া অসমখন কোনফালে গতি কৰিব? এতিয়া চাওক, চিণ্ডিকেটত জড়িত থকা বুলি একাংশ মন্ত্ৰী বিধায়কৰ নাম চৰ্চাত আছে, যেনে মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, শদিয়াত বলিন চেতিয়া বা সমগ্ৰ অসমতে পীযুষ হাজৰিকা মন্ত্ৰী, জয়ন্ত মল্ল বৰুৱা, এওঁলোকৰ নাম চিণ্ডিকেটত সাঙুৰ খাই পৰিছে। এওঁলোকে যদি পুনৰ অসমক নেতৃত্ব দিয়াৰ সুযোগ পায়, পুনৰ যদি দায়িত্ব গ্ৰহণ কৰে, তেতিয়াহ'লে কোনফালে যাব? এইকাৰণে কৈছোঁ, আপোনালোকে শূন্য সহনশীলতাৰ কথা কৈছিল। আপোনালোকে কৈছিল না খাওঁগা না খানে দুংগা, অথচ আপোনালোকৰ চৰকাৰৰ মন্ত্ৰীসকলে এনেকে চিণ্ডিকেটত জড়িত থাকি কোনফালে লৈ গৈ আছে অসমৰ অৰ্থনীতি? মূল্য বৃদ্ধি কিহৰ কাৰণে হৈছে? চিণ্ডিকেটৰ কাৰণে। চিণ্ডিকেটৰ কাৰণে চৰকাৰৰ ৰাজহ লোকচান হৈছে। চিণ্ডিকেটে সমাজত কি ধৰণৰ ক্ষতি কৰিছে বাৰে বাৰে কৈ থকাৰ প্ৰয়োজন নাই। সেইকাৰণে অসমৰ পৰা চিণ্ডিকেট নিৰ্মূল কৰিব লাগে আৰু চিণ্ডিকেটৰ লগত জড়িত থকা লোকসকলে যাতে পুনৰ দায়িত্ব পাব নোৱাৰে, যাতে পুনৰ নিৰ্বাচিত হৈ আহিব নোৱাৰে, যাতে পুনৰ অসমক শাসন কৰাৰ সুযোগ নাপায়, সেই কাৰবাৰটো কৰক। কাৰণ আপুনি নকৰিলে বাকী নকৰে। বাকী আমাৰ অসমত বিৰোধী বা সংবাদ মাধ্যম বেছিভাগৰে কাম নাই। বিৰোধীৰ কথাই কওক বা অধিকাংশ প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমৰ কথাই কওক, মানে চব একেই। কোনে ক'ত কেনেধৰণে মিলি আছে সেই কথাবোৰ বুজাটো সাংঘাতিক টান। কিন্তু কোনেও চিণ্ডিকেটৰ বিৰুদ্ধে মাত নামাতে আৰু এয়াই হ'ল বৰ্তমান সময়ৰ নিষ্ঠুৰ সত্য। গতিকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, এই বিষয়টোত আপুনি গুৰুত্ব দিয়ক। অকল আমি উল্লেখ কৰা মন্ত্ৰীকেইজনে নহয়, একাধিক বিধায়কৰ নাম আছে, বিৰোধী নেতাৰো নাম আছে, বিভিন্ন জাতীয় দল সংগঠনৰ নেতাৰ নামো আছে। গতিকে এই চিণ্ডিকেট চক্ৰটোৱে সমগ্ৰ অসমক এনেকে হেঁচি ধৰিছে, এনেকে অসমৰ অৰ্থনীতিটো মানে কঙা কৰি পেলাইছে, এনেকৈ এখন কলা সাম্ৰাজ্যৰ সৃষ্টি কৰিছে, তাৰ পৰা উদ্ধাৰৰ ব্যৱস্থা কৰক। বাকী দুৰ্নীতিৰ ক্ষেত্ৰত কি হৈছে গমেই পাইছে। আপোনালোকে কৈছিল দুৰ্নীতি নিৰ্মূল কৰিব। এতিয়া শীৰ্ষ আমোলা বিষয়া একাংশই দুৰ্নীতিত লিপ্ত হৈছে আৰু প্ৰতিদিনেই জেললৈ গৈ আছে। দুৰ্নীতিত লিপ্ত হৈছে একাধিক বিভাগৰ বিভাগীয় মন্ত্ৰীও। গতিকে দুৰ্নীতি নিৰ্মূল কৰাৰ শ্লোগান দি শূন্য সহনশীলতাৰ কথা কৈ যদি অসমখনক অৰাজক এটা পৰিৱেশ পৰিস্থিতিলৈ ঠেলি দিয়া হয়, অসমখনক যদি দুৰ্নীতিৰ ভূস্বৰ্গ হিচাপে গঢ়ি তোলা হয়, তেতিয়াহ'লে আমি আপোনালোকক কেনেকৈ বিশ্বাস কৰিম? সেইকাৰণে কৈছোঁ দুৰ্নীতিটো শেষ কৰিব লাগে। বিশেষকৈ চিণ্ডিকেট কেন্দ্ৰিক দুৰ্নীতিটো শেষ হ'ব লাগে। চিণ্ডিকেটে অসমখন বৰবাদ কৰি দিছে, বাৰে বাৰে এই কথাটো কৈছোঁ। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, এই কথাটো গুৰুত্ব দিয়ক। ধন্যবাদ। জয় অসম।